আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ধুবুৰী কাৰ? মইতো ইয়াত দেখিছো যে ইয়াত এজিপিৰ বঁটা বলি থকা নাই, ইয়াত এজিপিৰ সুনামি বহি আছে, হয়নে নহয়? আৰু এইবাৰতো এজিপি জিকিবই 100% কনফাৰ্ম, হয়নে? মুখ্যমন্ত্ৰীৰ প্ৰচাৰত ৰকি আজমলৰ হাহাকাৰ। হাতী মানেই পদুম আৰু পদুম মানেই হাতী। মোদীজী জিকিব, বিজেপি জিকিব, এজিপি জিকিব, কিন্তু ধুবুৰীত আমি কি চিনত ভোট দিম? ধুবুৰীত আমি কি চিনত ভোট দিম? ধুবুৰীত পদুম মানে হাতী, হাতী মানে পদুম। হাত তলা বাদ দিয়ক, হাতীৰ চিনত ভোট দিয়ক। কংগ্ৰেছ আৰু UDFক ভোট দি লাভ নাই। UDFৰটো পাৰ্মানেণ্ট তালা মাৰাই থাকে, তাত আৰু তালা নুখুলে, আৰু তালা মাৰাই থাকে। আৰে বাবা, মাজে মাজেতো খোল, তালা নুখুলে, তালা বন্ধ। আৰু ৰকি বোলে লৈ আহিলা কাটা হাত। কাটা হাতৰ কাম আছে নেকি? কাটা হাতৰ কাম আছে নেকি? কাম আছে? কাটা হাতৰটো ভেলু নাই। ধুবুৰী সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ 3খনকৈ প্ৰচাৰ সভা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন ভোটাৰলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ, ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ভোট দিয়াতকৈ চুকুৰ আলীক ভোট দিলেই ৰাইজ লাভান্বিত হ'ব। কাৰণ দানা খাই গাখীৰ নিদিয়া গৰুক প্ৰতিপালন কৰি কি লাভ? আজমল আৰু ৰকিবুলক ভোট দিয়াতকৈ চুকুৰ আলীক ভোট দিয়াই ভাল, হয়নে নহয়? হয়নে নহয়? তো মই কংগ্ৰেছ অফিচ আৰু আজমলৰ অফিচত যিবিলাক বহি আছে, মই কৈছো যে আজমলৰ অফিচতো গাখীৰ নোলায়, ৰকিবুলৰ হুছেইনতো গাখীৰ নোলায়। আৰু গাখীৰ যদি নোলায়, চুকুৰ আলী তাত যাই ইয়াত থাকিব নালাগে। ৰাইজে সিদ্ধান্ত লৈছে যে ধুবুৰীত আজমলৰ কাম হৈ গ'ল, ৰকিবুলৰ ইয়াত কোনো কাম নাই, আৰু আমি ইয়াতে মোদীকে প্ৰধানমন্ত্ৰী পাতিম। অনাগত 50 বছৰলৈ দিছপুৰত থাকিব বিজেপিৰ চৰকাৰ। বুধবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত ৰকিবুল হুছেইনে ভোট বিচাৰি ৰাইজক কৈছিল, মোক ভোট দিয়ক, মই 50জন মুখ্যমন্ত্ৰীক চাই ল'ম। মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ, 50জনক নহয়, এজনকেই চাই লওকচোন। দিছপুৰতো বিজেপিৰ চৰকাৰ আৰু 50 বছৰমান থাকিবই, আৰু 50 বছৰমান থাকিবই। কালি ৰকিবুল হুছেইনে জপিয়াই আছে যে মোক ভোট দিয়ক, মই 50টা CMক চাই ল'ম। আৰে বেটা, এটাক চাই লচোন, এটাক চাই ল। মই ৰকিবুল হুছেইনক কৈ আছো, আপুনি 50টা কেয়াৰ কৰিব নালাগে, এটাক চম্ভালিব পাৰিলে হৈ গ'ল। এটাক চম্ভালিব পাৰিলে কাম হৈ যাব, কিন্তু আপুনি সেইটোকো চম্ভালিব নোৱাৰে, কাৰণ মানুহৰ আশীৰ্বাদ এই মামাৰ লগত আছে, মুখ্যমন্ত্ৰীৰ লগত আছে। ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থাকোঁতে কাজিৰঙাৰ গড় কেইটাই প্ৰতিদিনেই চকুলো টুকিছিল। সেইজন গড় হত্যাকাৰী ৰকিবুল ধুবুৰীত জয়ী হ'লে ৰাইজক কিমান অত্যাচাৰ কৰিব সেয়া ভগৱানেহে জানিব বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। আজমলৰ তলা চাবি চিৰকাললৈ খোল নাখায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী মামাৰ। অসমৰ গড়বিলাক কোনে মাৰি আছিলে? অসমৰ গড়বিলাক কোনে মাৰি আছিলে? আজি আমাৰ চৰকাৰ হোৱাৰ পিছত দালালি কমিছে নে নাই? কমিছে নে নাই? আজিকালি গড় মৰে নেকি? আজিকালি গড় মৰে নেকি? ৰকিবুল হুছেইনৰ দিনততো কাজিৰঙাত গড় মৰিছিলে, ধুবুৰীত আহিলে আৰু কি অত্যাচাৰ হয় ভগৱান জানে, আৰু সেইটো ভগৱানে জানিব। এইকাৰণে মই ৰাইজক এটা কথা ক'ম, কংগ্ৰেছ আৰু UDFক ভোট দি লাভ নাই। UDFৰটো পাৰ্মানেণ্ট তালা মাৰাই থাকে। মোদী প্ৰধানমন্ত্ৰী হ'লে নামাজো বন্ধ নহয়, ঈদো বন্ধ নহয়। নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছে কৰা অপপ্ৰচাৰৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে, মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'লে কেৱল ন্যায় ন্যায় আৰু ন্যায় হ'ব।
এই আজমল আৰু ৰকিবুলে কি প্ৰচাৰ চলায় বোলে বিজেপি আহিলে নামাজ বন্ধ হৈ যাব, বোলে বিজেপি আহিলে ঈদ বন্ধ হৈ যাব। আজি 10 বছৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ আছে, নামাজ বন্ধ হৈছে নেকি? নামাজ বন্ধ হৈছে নেকি? ঈদ বন্ধ হৈছে নেকি? এই ৰকিবুল আৰু আজমলক সুধিব লাগে যে যদি মোদী আহোঁতে নামাজ আৰু ঈদ বন্ধ হৈ গৈছে, তেতিয়াহ'লে তোমালোকে ঈদ আৰু নামাজ ক'ত পঢ়ি আছা? অসমত পঢ়ি আছা নে বাংলাদেশত পঢ়ি আছা? অসমত পঢ়ি আছা নে পাকিস্তানত পঢ়ি আছা? নিজে নামাজ পঢ়োতে প্ৰব্লেম নাই, মোদীৰ দিনতো নিজে নামাজ পঢ়িব। খালি ইলেকশ্যন আহিলে ক'ব যে মোদী আহিলে বোলে নামাজ বন্ধ হ'ব, ঈদ বন্ধ হ'ব। মোদী আহিলে একো নহয়, মোদী আহিলে খালি ন্যায় হ'ব, ন্যায় ন্যায় ন্যায়। আজমল আৰু ৰকিবুলৰ প্ৰধানমন্ত্ৰী এজনেই, ৰাহুল গান্ধী। দেশৰ উন্নয়ন সাধিব নোৱাৰা ৰাহুলক লৈ ৰণ জিকাৰ সপোন দেখে আজমল আৰু ৰকিবুল হুছেইনে। গতিকে এই দুজন প্ৰাৰ্থীক ভোট দি কোনো লাভ নাই। ধুবুৰীৰ পৰা ৰাইজলৈ এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজমলৰ প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। আজমল জিকিলে প্ৰধানমন্ত্ৰী কাক ছাপোৰ্ট কৰিব? পাপু হয়নে? ৰাহুল গান্ধী। ৰকিবুলে কাক ছাপোৰ্ট কৰিব? ৰাহুল গান্ধী। জাভেদ ইছলামে কাক ছাপোৰ্ট কৰিব? জাভেদ ইছলামে কাক ছাপোৰ্ট কৰিব? জাভেদ ইছলামে কাক ছাপোৰ্ট কৰিব? জাভেদ ইছলামে ছাপোৰ্ট কৰিব মোদী, আজমল আৰু ৰকিবুলে ছাপোৰ্ট কৰিব কি ক'লা আৰু এবাৰ? পাপু হয়নে? চব পাপু মাপু যি আছে সেইফালে থাকি গ'ল আৰু মোদী এইফালে থাকি গ'ল, হয়নে? ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।